We want justice. We want justice. Justice, justice. Jubindar nyay lage. Nyay lage, nyay lage. Jubindar nyay lage. Nyay lage, nyay lage. অসমবাসীক ন্যায় লাগে তেনেকুৱা যে পিছফুলি মানে কি আমি কামটো কৰিব লাগিব এয়া সকলোকে বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ কাকো গালি নাপাৰিব কাকো মানে কি কথা নক'ব আমি পিছফুলি সমদল দি মানে কি সম্পূৰ্ণ কৰিব লাগিব ধন্যবাদ আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আজি আমাৰ মাজুলীত এই কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ আমাক পঠাইছে জাষ্টিছ ফৰ জুবিন গাৰ্গ আমি সকলোৱে জানো যে অতি স্পৰ্শকাতৰ বিষয় আৰু এটা অতি মৰ্মান্তিক ঘটনা আজি আমাৰ অসমীয়া জনজীৱনত হ'ল যে আজি আমাৰ অসমৰ হৃদয়ৰ স্পন্দন জুবিন গাৰ্গ তেখেতৰ জীৱিত কালত আচলতে তেখেত যে এনেকুৱা এগৰাকী ব্যক্তি এনেকুৱা এক ৰত্নক বহুতে উপলব্ধি কৰা নাছিলে কিন্তু মৃত্যুৰ পাছত জুবিন গাৰ্গৰ মৃত্যুৱে আমাক গোটেই অসমীয়া জাতিটোক আমাৰ সত্তাক আমাক জোকাৰি গৈছে আৰু আজি তাৰ আমি এক কাৰণ তেখেতৰ মৃত্যু কেনেকৈ হ'ল ইয়াক ৰহস্য আবৃত হৈ আছে গতিকে এই ৰহস্যৰ মানে ভেদ কৰিবৰ বাবে আমাক আমাক ইয়াৰ উত্তৰ লাগে জাষ্টিছ লাগে যে জুবিন গাৰ্গৰ প্ৰকৃত ইয়াৰ যি ৰহস্য এই ৰহস্য চৰকাৰে আমাৰ অতি সোনকালে যিমান পাৰে সোনকালে এই ৰহস্য ৰাইজৰ আগত আনিব লাগে যেনেকুৱা এনকুৱাৰী কৰিব লাগে যি কৰিব লাগে তেওঁলোকে SIT গঠন কৰিছে আৰু এই প্ৰক্ৰিয়াটো খুব ক্ষিপ্ৰ গতিত হ'ব লাগে কাৰণ যিমানেই দীঘলীয়া হ'ব সিমানেই বিভিন্ন ধৰণৰ আমাৰ আখোৱা ওলাই হয়তো ই এক মন্থৰ গতি ল'ব পাৰে সেইকাৰণে আজি আমি প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আমি আজি আমাৰ অতি মৰমৰ আমাৰ জুবিন গাৰ্গৰ তেখেতৰ মৃত্যুৰ ৰহস্য উলিয়াবৰ বাবে আজি চৰকাৰক আমি আমাৰ আজি যি আমাৰ আজি আমি কেণ্ডেল লাইট আমি যি মম শিখা আজি আমি জ্বলাইছোঁ এই কাৰ্যসূচী আমি ইয়াত অনুষ্ঠিত কৰিছোঁ মাজুলীত না এইটো ৰাজনীতিকৰণ কেতিয়াও কৰা হোৱা নাই আৰু কোনো এইটো ৰাজনীতিকৰণ নকৰে কাৰণ আমি সকলোৱে এটাই বিচাৰিছে জুবিন গাৰ্গৰ মৃত্যু তাৰ ৰহস্য কি কেনেকৈ তেখেতৰ মৃত্যু হ'ল এই মৃত্যুৰ গোটেই কথাখিনি জানিবলৈ অসমৰ ৰাইজে ব্যাকুল হৈ আছে আৰু আমিও ৰাজনৈতিক দল হ'লেও আমিও মানুহ আমি জনসমাজ আমি জনতাৰ জনগণৰ আমি সকলো গতিকে আমি ন্যায়হে বিচাৰিছোঁ ইয়াত কোনো ধৰণৰ ৰাজনৈতিক ইয়াত কোনো ধৰণৰ কথা কোনোবাই ক'ব পাৰে যিহেতু ৰাজনৈতিক দল এটাই এনেকুৱা ধৰণৰ কাম কৰিবলৈ গ'লে ৰাজনৈতিক ৰহন তেওঁলোকে খানিবলৈ বা প্ৰলেপ খানিবলৈ চেষ্টা কৰিব পাৰে কিন্তু এইটো কথা সত্য কেতিয়াও নহয় দল থাকিব নোৱাৰে গতিকে ৰাইজক লাগিব আৰু ৰাইজৰ স্বাৰ্থত ৰাইজে সকলোৱে বিচাৰিছে যে জুবিনৰ ন্যায় হ'ব লাগে জুবিনক যদি হত্যা কৰিছে আমি হত্যা বুলি কোৱা নাই কিন্তু চিফ মিনিষ্টাৰে নিজে কৈছে হত্যা কৰিছে বুলি গতিকে যদি হত্যা হৈছে ইয়াৰ উচিত তদন্ত হ'ব লাগে আৰু ইয়াক জুবিনে ন্যায় পাব লাগে আৰু সোনকালে ক্ষিপ্ৰ গতিত হ'ব লাগে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ